সঁচাকৈ মানুহৰ ভৱিষ্যত প্ৰথমেই ঠিক হৈ থাকে নেকি, নে কৰ্মইহে আমাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে? এই সন্দৰ্ভতে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শকসকল, যেতিয়া ৰজা কংসই বাসুদেৱ আৰু দৈৱকীৰ ৰথত উঠাই নিজেই বাঘজৰী ধৰি থবলৈ গৈছিল, তেতিয়া আকাশবাণী হৈছিল যে দৈৱকীৰ অষ্টম পুত্ৰই কংসক নিধন কৰিব। দৈৱকীৰ অষ্টম পুত্ৰই কংসৰ প্ৰাণবৈৰী। তেতিয়া কংসই ভাবিলে, দৈৱকীকেই যদি বধ কৰা যায় তেতিয়াচোন প্ৰাণবৈৰীৰ জন্মই নহ'ব। কিন্তু দৈৱকীৰ প্ৰাণ ভিক্ষা মাগিছিল বাসুদেৱে, আৰু তাৰ পৰিৱৰ্তে দৈৱকীৰ জন্ম হোৱা প্ৰতিটো পুত্ৰকেই কংসক অৰ্পণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেতিয়া দৈৱকীক হত্যা কৰা নাছিল কংসই, কিন্তু দৈৱকীৰ প্ৰতিটো সন্তান জন্ম হোৱাৰ লগে লগেই হত্যা কৰি গৈছিল কংসই। কিন্তু যেতিয়া অষ্টম সন্তানৰ জন্ম হ'ল, তেতিয়া অষ্টম সন্তানক নন্দৰ ঘৰত থৈ যোগমায়াক লৈ আহিছিল বাসুদেৱে, আৰু পাছত নন্দৰ ঘৰত থকা দৈৱকীৰ অষ্টম সন্তানেই বধ কৰিছিল কংসক। এয়া এই কাৰণেই হ'ল কাৰণ কংসৰ মৃত্যুৰ ভৱিষ্যতবাণী হৈছিল, লগতে কংসৰ জন্মতেই লিখা হৈছিল কংসৰ মৃত্যু কেতিয়া, কেনেকৈ আৰু কাৰ হাতত হ'ব। কেৱল সেয়াই নহয়, এই সংসাৰত যি মানুহে জন্মগ্ৰহণ কৰিছে তেওঁৰ ভৱিষ্যত প্ৰথমেই নিৰূপণ হৈ থাকে। মানুহৰ জন্ম কেনেকৈ হ'ব, ক'ত হ'ব, তেওঁৰ জীৱনত কি কি সমস্যা হ'ব, এই সকলোবোৰ বিধিৰ বিধান আপুনি মই সলাব বিচাৰিলেও সলাব নোৱাৰে। বহুতো শাস্ত্ৰ আৰু পৌৰাণিক গ্ৰন্থত বহুতো মহাপুৰুষৰ ভাগ্য আগতেই নিৰ্ণয় হৈ থকাৰ প্ৰমাণ দিছে। যেনেকৈ ৰামায়ণত ৰামে 14 বছৰ বনবাস খাটিব লগা কথাটো প্ৰথমেই নিৰ্ণয় হৈ আছিল, অৰ্থাৎ ইয়াৰ আঁৰৰ কাৰণ আছিল ৰামৰ দ্বাৰা ৰাৱণ বধ। যদিহে মাতৃ কৈকেয়ীয়ে মন্থৰাৰ উচতনিত ভুল নগ'লহেঁতেন, তেতিয়া ৰামৰ লগত সীতা বনবাসলৈ যাবই লগা নহ'লহেঁতেন। যদিহে এইবিলাক নহ'লহেঁতেন, তেতিয়া ৰামৰ দ্বাৰা ৰাৱণ বধ কেনেকৈ হ'লহেঁতেন? এই সকলোবোৰ প্ৰথমেই ঠিক হৈ আছিল। সেইদৰেই প্ৰতিজন মানুহৰ ভাগ্য প্ৰথমেই লিখা থাকে। আমি কেৱল এই জীৱন নাটৰ একোটা সৰু অংশ মাথোন। আমি সকলোৱেই কিবা নহয় কিবা এটা উদ্দেশ্যেৰে আহিছোঁ এই সংসাৰলৈ। কিন্তু আপোনাৰ ভাগ্য আপোনাৰ কৰ্মৰ ওপৰতো ভবা কথাটো ভুল নহয়। সেইবাবে কোৱা হয়, যি কৰ্ম কৰিব তাকেই ভুগিব লাগিব। যদি আপুনি ভাল কৰ্ম কৰিব, আপোনাৰ লগতো ভালেই হ'ব, আৰু যদিহে বেয়া কৰ্ম কৰে তেতিয়াহ'লে তাৰ পৰিণামো আপুনি এই জন্মতেই ভুগিব লাগিব। এটা কথা মনত ৰাখিব, ভগৱানে আমাক কিবা নহয় কিবা এটা সুযোগ নিশ্চয় প্ৰদান কৰে, যাৰ দ্বাৰা আমি কৰা বেয়া কৰ্মত অনুতপ্ত হৈ সঠিক পথলৈ যাতে আমি ঘূৰি আহিব পাৰোঁ। শেষত এটা কথাই ক'ব পাৰি যে আমাৰ ভৱিষ্যত ভাগ্য পূৰ্বেই লিখা থাকে, যদিও আমাৰ কৰ্মৰ আধাৰতেই ফল নিৰ্ণয় হয়। যদি ভাল কাম কৰোঁ তেতিয়া জীৱনটো সুখ শান্তিত পাৰ কৰি দিব পাৰিম, আৰু বেয়া কাম কৰিলে তাৰ পৰিণাম আমি এই জন্মতেই ভুগিব লাগিব, অৰ্থাৎ ইয়াৰ কুপ্ৰভাৱ অহা জন্মতো আমাৰ ওপৰত পৰিব। গতিকে সদায় ভাল কৰ্ম, সৎকৰ্ম কৰক, পুণ্য কৰক। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰক, ভাল লাগিলে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।